ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিখন হাতত তুলি লৈছোঁ আৰু লেচন 4 কাইণ্ডনেছ শীৰ্ষক পাঠটিৰ অসমীয়া অনুবাদ সম্পৰ্কে আলোচনা কৰিবলৈ লৈছোঁ। আশা কৰোঁ তোমালোকে পাঠটি ভাল পাবা। পাঠৰ নাম কাইণ্ডনেছ। কাইণ্ডনেছ মানে দয়াৰ ভাৱ থকা বা দয়ালু। ডু ইউ হেভ পিপল কামিং টু ইউৰ হাউচ টু চেল ডিফাৰেণ্ট থিংছ? তোমালোকৰ ঘৰলৈ কেতিয়াবা বস্তু বিক্ৰী কৰা লোক আহিছেনে সুধিছে। ইন গ্ৰুপছ দলত শ্বেয়াৰ ইউৰ এক্সপেৰিয়েঞ্চেছ অফ হাউ ইউ ফিল এবাউট ছাচ পিপল। তোমালোকৰ অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰিব কৈছে। তোমালোকৰ এই মানুহবোৰৰ ওপৰত কেনেধৰণৰ অনুভৱ। ডু ইউ অফাৰ দেম টি? তোমালোকে তেওঁলোকক চাহ খুৱাই পাইছানে বা চাহ দি পাইছানে? হিয়াৰ ইজ এ ষ্টৰি এবাউট এ ফেমিলি হু ৱাজ ভিজিটেড বাই 2 কাশ্মীৰী ভেণ্ডৰ্ছ। ইয়াত এটা পৰিয়ালৰ বিষয়ে দিছে যিটো পৰিয়াললৈ দুজন কাশ্মীৰী বিক্ৰেতা আহিছিল। এণ্ড হোৱাট হেপেন বিটুইন দেম, আৰু তেওঁলোকৰ মাজতনো কি ঘটিছিল তাৰ ওপৰতে কাহিনীটো দিছে। আমি পঢ়ি চালে গম পাম নহয় জানো। এভৰি ইয়েৰ প্ৰতি বছৰে when the rainy season comes to an end and winter is about to begin, Kashmiri vendors arrived at the city. প্ৰতি বছৰে যেতিয়া মানে কি হয় বৰ্ষাকাল আৰম্ভ হয় বৰ্ষাকাল শেষ হয় আৰু শীতকাল আৰম্ভ হয়। বৰ্ষা ঋতুৰ পিছত যেতিয়া শীতৰ মানে আগমন ঘটে তেতিয়া এই কাশ্মীৰী বিক্ৰেতাসকল নগৰখনলৈ আহে। They travel around the city to sell their handcrafted shawls, purses, blankets and even carpets. তেওঁলোকে মানে কি কৰে গোটেই চহৰখনতে ঘূৰি ফুৰে আৰু সিহঁতে নিজে মানে বনোৱা বস্তুবিলাক মানে যেনে শ্বল, পাৰ্চেছ মানে বেগবিলাক যে সৰু সৰু পাৰ্চবিলাক, ব্লেংকেটছ আৰু কাৰ্পেটছ এইবিলাক বিকিবৰ কাৰণে গোটেই চহৰখনতে ঘূৰি ফুৰে। ইট ইজ এ হাৰ্ড লাইফ ফৰ দিছ ভেণ্ডৰ্ছ। এইটো এটা তেওঁলোকৰ বাবে এই বিক্ৰেতাসকলৰ বাবে অতি কঠিন জীৱন। দেয়াৰ হাৰ্ডশ্বিপ ডাজন্ট এণ্ড উইথ দেয়াৰ লং জাৰ্ণি ফ্ৰম কাশ্মীৰ টু দ্য চিটি। সিহঁতি ইমান দূৰ যাত্ৰা কৰি অহাতে তেওঁলোকৰ কষ্টকৰ জীৱন শেষ নহয়। ইনফেক্ট ইট ইজ জাষ্ট দ্য বিগিনিং। ইনফেক্ট এইটো সিহঁতৰ আৰম্ভণিহে। দে ষ্টে এট চিপ হোটেলছ এণ্ড ৰোম এৰাউণ্ড দ্য চিটি ষ্ট্ৰীটছ অল ডে। সিহঁতি খুব মানে কম দামী হোটেলবোৰত থাকে আৰু কি কৰে মানে বেছি হোটেলত থাকিলে সিহঁতি মানে কি কৰিব নোৱাৰিব ন, এফৰ্ড কৰিব নোৱাৰিব কাৰণ সিহঁতি বস্তুহে বিক্ৰী কৰে। চ' সিহঁতি যিমান পাৰে সিমান কম দামী হোটেলত থাকে আৰু কি কৰে গোটেই ৰাস্তাতে গোটেই দিনটো ঘূৰি ফুৰে। দে আৰ বেণ্ট উইথ দ্য লোড অন দেয়াৰ বেগছ। আৰু তেওঁলোকে কি কৰে পিঠিত বোজা বৈ পিনি মানে কি হয় বেকা হৈ যায়গৈ। শ্বাউটিং দেয়াৰ ৱেৰ দে লুক ফৰ বায়াৰ্ছ। আৰু তেওঁলোকে তেওঁলোকৰ বস্তুবোৰৰ কাৰণে মানে চিঞৰি চিঞৰি কি কৰে মানে ক্ৰেতা বিচাৰে। অৰ্থাৎ সিহঁতি বস্তুবোৰ বিকিবৰ কাৰণে গ্ৰাহক বিচাৰি ফুৰে চিঞৰি চিঞৰি। I would have never known all this if it were not for a chance meeting with a couple of Kashmiri vendors at my brother-in-law's house. মই তেওঁলোকৰ বিষয়ে নাজানিলোহেঁতেন যদিহে মই তেওঁলোকক এই কাশ্মীৰ বিক্ৰেতাসকলৰ বিষয়ে কাশ্মীৰ বিক্ৰেতাসকলক মই ভনী জোঁৱাইৰ ঘৰত মানে ব্ৰাদাৰ ইন ল মানে ভনী জোঁৱাই তেওঁলোকৰ ঘৰত লগ নাপালোহেঁতেন। We were seated in my brother-in-law's veranda when 2 Kashmiri vendors who looked like father and son came in. যেতিয়া আমি ব্ৰাদাৰ ইন ল মানে ভনী জোঁৱাই ঘৰৰ বাৰাণ্ডাত বহি আছিলোঁ তেতিয়া কাশ্মীৰী দুজন বিক্ৰেতাই যিকেইজন দেখাত মানে দেউতাক আৰু পুতেক যেন লাগে তালৈ আহিছিল। The younger man carried a bundle on his back while the other, frail and old, called attention to their wares in a sufficiently loud voice, Kashmiri shawls, Kashmiri shawls. কি হৈছিলে দ্য য়ংগাৰ মেন কেৰিড এ বাণ্ডেল অন হিজ বেগ। যিজন অলপ ডেকা টাইপৰ আছিল তেওঁ মানে কি কৰিছিলে পিঠিতে এটা মানে বোজা কঢ়িয়াই আনিছিল আৰু কি কাপোৰৰ টোপোলা এটা কঢ়িয়াই আনিছিল। আৰু আনজনে কি কৰিছিলে যিজন দেখাত ফ্ৰেইল এণ্ড অল্ড মানে দুৰ্বল আৰু বৃদ্ধ যেন লাগিছিল কি কৰিছিলে কল এটেনশ্যন টু দেয়াৰ ৱেৰ্ছ ইন এ ছাফিচিয়েণ্টলি লাউড ভইচ। মানে তেওঁ কি কৰিছিলে মানুহক চিঞৰি চিঞৰি মানে এটেনশ্যন আনিবৰ কাৰণে চেষ্টা কৰিছিলে আৰু কি বুলি চিঞৰিছিলে কাশ্মীৰী শ্বলছ, কাশ্মীৰী শ্বলছ মানে কাশ্মীৰী শ্বল লাগে নেকি বুলি চিঞৰিবলৈ ধৰিছিল। I was surprised মই আচৰিত হৈছিলোঁ
When my brother-in-law called the vendors in, যেতিয়া মোৰ ভনী জোঁৱায়ে তেওঁলোকক ভিতৰলৈ মাতিছিল বা তেওঁলোকক মাতি আনিছিল, I was sure that মই নিশ্চিত আছিলোঁ যে he needed nothing from them, তেওঁলোকৰ পৰা তেওঁক একো প্ৰয়োজন হোৱা নাছিল, but he began examining their shawls and short jackets, কিন্তু তেওঁ কি কৰিলে সিহঁতৰ শ্বলবিলাক আৰু জেকেটবোৰ পৰীক্ষা কৰি চাবলৈ ধৰিলে, মানে চাব ধৰিছে আৰু his wife, my sister, তেওঁৰ পত্নী মোৰ ভণ্টি, who was in the kitchen, যিগৰাকী কিচেনত আছিল মানে পাকঘৰত আছিল, got busy making tea, তেওঁ চাহ বনোৱাত বিজি আছিল, ব্যস্ত আছিল, she knew that her husband wouldn't buy anything from vendors, তেওঁ জানিছিল যে তেওঁৰ হাজবেণ্ডে এনেকুৱা মানে ভেণ্ডৰ্ছবিলাকৰ পৰা এনেকুৱা বিক্ৰেতাৰ পৰা একো নিকিনে। I felt sorry for them, মই তেওঁলোকৰ বাবে দুখ অনুভৱ কৰিছিলোঁ। When my brother-in-law asked me to buy something, I politely declined, যেতিয়া মোৰ brother-in-law ভনী জোঁৱায়ে মোক কিবা কিনিবলৈ কৈছিল তেতিয়া মই নম্ৰভাৱে মানে প্ৰত্যাখ্যান কৰিছিলোঁ বা অস্বীকাৰ কৰিছিলোঁ বা কিনিব খোজা নাছিলোঁ আৰু হেতুকে তেওঁ মানে লেখকে politely decline কৰিছিলে। He then started chatting with the vendors about their families and their homeland, আৰু তাৰপিছত কি কৰিলে ভনী জোঁৱায়েকে সেই বিক্ৰেতা কেইজনৰ কাশ্মীৰী বিক্ৰেতা কেইজনৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে, তেওঁ পৰিয়ালৰ বিষয়ে আৰু তেওঁলোকৰ নিজা মানে ঘৰ য'ত বাসস্থান আছে তাৰ বিষয়ে কথা পাতিবলৈ আৰম্ভ কৰিলে। As they narrated the details of their different lives, I felt sad and guilty at being a party to such behavior, মানে তেওঁলোকে তেওঁলোকৰ জীৱনশৈলীৰ বিষয়ে বিস্তৃতভাৱে কৈছিলে আৰু লেখকে মানে এই বিষয়ে শুনি পিনি খুব দুখ পাইছিল, মানে মই এই বিষয়ে শুনি খুব দুখ অনুভৱ কৰিছিলোঁ বুলি কৈছে। But my brother-in-law suddenly called out to his wife and asked her to serve the visitors something to eat since they would be hungry, তাৰপিছত কি হৈছিল ভনী জোঁৱায়েকে তেওঁৰ পত্নীক তালৈ মাতিছিল আৰু মাতি পেলাই তেওঁলোকক সেই বিক্ৰেতা কেইজনক কিবা খাবলৈ দিবলৈ কৈছিল, অৰ্থাৎ চাহ জলপানৰ যোগান ধৰিবলৈ কৈছিল আৰু সিহঁতৰ কি জানি বহুত ভোক লাগিছিল। She quickly brought some food into the veranda, তেওঁ তৎক্ষণাত বাৰাণ্ডালৈকে কিছুমান খোৱা বস্তু আনিছিল। The vendors hesitated initially but agreed to it when my brother-in-law insisted, প্ৰথমতে সেই বিক্ৰেতা কেইজনে খাবলৈ মানে অস্বীকাৰ কৰিছিল, কিন্তু brother-in-law জনে মানে অনুৰোধ কৰাৰ পিছত সিহঁতি খাইছিল। After a hearty meal they left, promising to bring better things next year, তাৰপিছত অন্তঃকৰণেৰে সেই আহাৰ খোৱাৰ পাছত তেওঁলোক গুচি গৈছিল আৰু অহা বছৰ ভাল বস্তু আনিব বুলি প্ৰতিজ্ঞা কৰিছিল বা প্ৰমিছ কৰিছিল। It was then that my brother-in-law spoke to me, তাৰপিছত brother-in-law জনে ভনী জোঁৱায়েকে তেওঁক কৈছিল যে I am well aware of the hardships faced by these Kashmiri vendors, he said, মই এই কাশ্মীৰী ভেণ্ডৰ্ছবিলাকে কৰা মানে কষ্টকৰ কামৰ বিষয়ে ভালদৰে জানো, তেওঁলোকে কিমান কষ্টৰ মুখামুখি হ'ব লাগে সেয়া মই জানো। As I looked at him still confused, মই তেওঁলৈ চাইছিলোঁ আৰু খুব কনফিউজ হৈ আছিলোঁ। They eat in the morning and spend the rest of the day roaming around the city on foot, hungry and thirsty, তেওঁলোকে ৰাতিপুৱাই খাই দিনটোলৈ ওলাই যায় আৰু গোটেই দিনটো সিহঁতি ৰাস্তাৰ মানে চহৰখনৰ ৰাস্তাতে ঘূৰি ফুৰে ভোকে পিয়াহে। When I saw them, মই যেতিয়া তেওঁক দেখিছিলোঁ, I wanted to offer them food, মই তেওঁলোকক খাদ্য দিব বিচাৰিছিলোঁ, but they have their pride, কিন্তু তেওঁলোকৰ আত্ম অভিমান আছে বা তেওঁলোকৰ নিজস্ব এটা অভিমান আছে, গতিকে they would never accept anything unless I pretended I was interested in their wares, গতিকে তেওঁলোকে মই খাদ্য দিলেও তেওঁলোকে গ্ৰহণ নকৰিব যদিহে মই মানে তেওঁলোকৰ বস্তু কিনাৰ ভাও নুজুৰো বা তেওঁলোকৰ বস্তুত মোৰ ইণ্টাৰেষ্ট আছে বুলি নেদেখাওঁ। So I had to make the offer of the food look unplanned, আৰু সেইকাৰণে মই মানে তেওঁলোকক জলপান দিয়াটো মানে কোনো পৰিকল্পিতভাৱে জলপান দিয়া কথাটো মানে কোনো পৰিকল্পিতভাৱে দিয়া নাছিলোঁ আৰু তেওঁলোকৰ দুখত দুখী হৈহে মই এনেদৰে কৰিছিলোঁ। এইটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? Adapted from Reader's Digest July 2011, Reader's Digest July 2011 পৰা এইটো সংগ্ৰহ কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এই পাঠটো কেনে লাগিল মোক কমেণ্টত জনাবা আৰু পৰৱৰ্তী পাঠৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।